পিছতে এতিয়া তাৰিখক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে গৌৰৱ গগৈ। সমান্তৰালকৈ গৌৰৱ গগৈ যোৰহাটত জিকিলোৱে বুলি মন্তব্য কৰিছে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম গৌৰৱ গগৈ কেইটামান বিস্ফোৰক মন্তব্য কৰিছে আৰু গৌৰৱ গগৈ কৈছে যে নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতে এতিয়া তাৰিখক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ যোৰহাটত জিকিলোৱে বুলি মন্তব্য কৰিছে। গৌৰৱ গগৈ সমান্তৰালকৈ কৈছে যে বৰ্তমান চৰকাৰে অসমীয়াৰ আবেগ অসমীয়াৰ জাতিৰ সন্মানৰ প্ৰতি একো চিন্তা কৰা নাই, তাৰ বাবে আচলতে এনেধৰণৰ সিদ্ধান্ত লোৱা বুলি এতিয়া অভিযোগ উত্থাপিত কৰিছে গৌৰৱ গগৈ। আমি জনাই যাবলৈ বিচাৰিছো নিৰ্বাচনী প্ৰচাৰত এতিয়া ব্যস্ত হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ। নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতে তাৰিখক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ যোৰহাটত জিকিলোৱে বুলি মন্তব্য কৰিছে। সমান্তৰালকৈ গৌৰৱ গগৈ কৈছে যে বৰ্তমান চৰকাৰে অসমীয়াৰ আবেগ অসমীয়া জাতিৰ সন্মানৰ প্ৰতি একো চিন্তা নাই। আমি আপোনালোকক জনাই যাবলৈ বিচাৰিছো গৌৰৱ গগৈ কেইটামান বিস্ফোৰক মন্তব্য কৰিছে। গৌৰৱ গগৈ কৈছে যে নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতে এতিয়া তাৰিখক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ যোৰহাটত জিকিলোৱে বুলি মন্তব্য কৰিছে। এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ। গৌৰৱ গগৈ সমান্তৰালকৈ কৈছে যে বৰ্তমান চৰকাৰে অসমীয়াৰ আবেগ অসমীয়াৰ জাতিৰ সন্মানৰ প্ৰতি একো চিন্তা নাই। নিৰ্বাচনত আমি দেখা পাইছোঁ যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যি উজনি অসমত হয় সদায় বিহু আগত আমি সামৰি লওঁ। তেতিয়া কি হয় তেতিয়া বিহু বতৰত মানুহে আনন্দত থাকে, স্বতন্ত্ৰ হৈ থাকে আৰু কোনো ৰাজনৈতিক তৰ্ক বিতৰ্কৰ পৰা তেওঁলোকক আমি আঁতৰাই ৰাখোঁ। এইটো ৰাজ্য চৰকাৰৰ দায়িত্ব, কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। কিন্তু আজিৰ তাৰিখত মাত্ৰ নিজৰ চৰকাৰী অনুষ্ঠান আধাৰশিলা স্থাপন কৰিবলৈ উদ্ঘাটন কৰিবলৈ তেওঁলোকে অধিসূচনা পলমকৈ ঘোষণা কৰিলে, যাৰ ফলত এতিয়া বিহু বতৰত য'ত আমি সকলোৱে মিলি জুলি অসমীয়া আমাৰ বৃহত্তৰ অসমীয়া জাতি একগোট হ'ব লাগিছিল, তাত এতিয়া কোন দলীয় সভা কোন মঞ্চত বিভিন্ন এটা চিদিলি বেদিলি এটা পৰিৱেশ এটা থাকিব। সেইটোৱে প্ৰমাণ কৰে যে বৰ্তমানৰ চৰকাৰে অসমীয়া যে আবেগ অসমীয়া যে জাতীয় সন্মান অসমীয়া জাতীয় আবেগৰ প্ৰতি একো তেওঁলোকৰ চিন্তা নাই। আৰু বৰ্তমান ৰাজ্য চৰকাৰ ৰাজ্য বিজেপিকো মই দুখ দিছোঁ যে তেওঁলোকে এইখিনি কথা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত জাপি দিব নোৱাৰিলে। তো মই ভাবিছোঁ বাৰম্বাৰ কেতিয়াবা লৈ কেতিয়াবা এটা NRC অধুৰা লৈ কেতিয়াবা এটা অধুৰা 6 নং দফাৰ ৰিপৰ্ট লৈ বা মিছা প্ৰতিশ্ৰুতি 6 জনগোষ্ঠীক জনজাতিকৰণ সম্পৰ্কত ধাৰাবাহিকভাৱে এইখন বিজেপিয়ে কেন্দ্ৰীয়ভাৱে আমাৰ অসমীয়া জাতীয় আৱেগটো মোহাৰিবলৈ বিচাৰিছে, চেপিবলৈ বিচাৰিছে, অপমানিত কৰি আছে। আৰু ইয়াৰে প্ৰত্যুত্তৰ ভৱিষ্যত অসমৰ নৱপ্ৰজন্মই দিব। অসমৰ নৱপ্ৰজন্মই আজি আমাৰ কলা কৃষ্টি ধৰি ৰাখিবলৈ বিচাৰে, আমাৰ সত্ৰীয়া পৰম্পৰা ধৰি ৰাখিবলৈ বিচাৰে আৰু ইয়াৰ উত্তৰ ৰাজনৈতিকভাৱে অসমীয়া ৰাইজে অনাগত দিনত দিব। এতিয়া এনেদৰে নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতেই তাৰিখক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে গৌৰৱ গগৈ। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ। গৌৰৱ গগৈ যোৰহাটত জিকিলোৱে বুলি মন্তব্য কৰিছে। তাৰ সমান্তৰালকৈ গৌৰৱ গগৈ কৈছে যে বৰ্তমান চৰকাৰে অসমীয়াৰ আবেগ অসমীয়া জাতিৰ সন্মানৰ প্ৰতি একো চিন্তা নাই। আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছো গৌৰৱ গগৈ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতেই তাৰিখক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ যোৰহাটত জিকিলোৱে বুলি মন্তব্য কৰিছে আৰু নিৰ্বাচনী প্ৰচাৰত এতিয়া এইদৰে ব্যস্ত হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ। সমান্তৰালকৈ গৌৰৱ গগৈ কৈছে যে বৰ্তমান চৰকাৰে অসমীয়াৰ আবেগ অসমীয়া জাতিৰ সন্মানৰ প্ৰতি একো চিন্তা কৰা নাই। নিৰ্বাচনত আমি দেখা পাইছোঁ যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যি উজনি অসমত হয় সদায় বিহু আগত আমি সামৰি লওঁ। তেতিয়া কি হয় তেতিয়া বিহু বতৰত মানুহে আনন্দত থাকে, স্বতন্ত্ৰ হৈ থাকে আৰু কোনো ৰাজনৈতিক তৰ্ক বিতৰ্কৰ পৰা তেওঁলোকক আমি আঁতৰাই ৰাখোঁ। এইটো ৰাজ্য চৰকাৰৰ দায়িত্ব, কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। কিন্তু আজিৰ তাৰিখত মাত্ৰ নিজৰ চৰকাৰী অনুষ্ঠান আধাৰশিলা স্থাপন কৰিবলৈ উদ্ঘাটন কৰিবলৈ তেওঁলোকে অধিসূচনা পলমকৈ ঘোষণা কৰিলে, যাৰ ফলত এতিয়া বিহু বতৰত য'ত আমি সকলোৱে মিলি জুলি অসমীয়া আমাৰ বৃহত্তৰ অসমীয়া জাতি একগোট হ'ব লাগিছিল, তাত
এতিয়া কোন দলীয় সভা কোন মঞ্চত বিভিন্ন এটা চেদিলি বেদিলি এটা পৰিৱেশ এটা থাকিব সেইটোৱে প্ৰমাণ কৰে যে বৰ্তমানৰ চৰকাৰে অসমীয়া যে আৱেগ অসমীয়া যে জাতীয় সন্মান অসমীয়া জাতীয় আৱেগৰ প্ৰতি একো তেওঁলোকৰ চিন্তা নাই আৰু বৰ্তমান ৰাজ্য বিজেপিকো মই দুখ দিছোঁ যে তেওঁলোকে এইখিনি কথা কেন্দ্ৰ চৰকাৰৰ ওপৰত জাপি দিব নোৱাৰিলে তো মই ভাবিছোঁ বাৰম্বাৰ কেতিয়াবা লৈ